ক্ষেত্ৰখন 6 মাহৰ আগত যেনেকৈ আছিল তেনেকৈ আছে মানুহখিনি যেনেকৈ আহি আছিলে তাতকৈ কমিছে। হেল্ল' মাইক টেষ্ট দিব লগা নাই। আজি আমি আহিছোঁ জুবিন ক্ষেত্ৰ 3 মাহ পিছত আৰু জৰাবাটত আছোঁ বৰ্তমান। আধাতে মানে ভিডিঅ'টো অন কৰিছোঁ সেইকাৰণে চুলি তুলি পাগলা কুত্তাৰ দৰে হৈছে বাদ দিয়ক। মানে যি নহওক বগা চাৰ্ট মাৰি আহিছোঁ আৰু আজি আমি জুবিন ক্ষেত্ৰ যাই আছোঁ। কুকুৰে আহিছিল 3 মাহমান আগত, মই কিন্তু এইবাৰ প্ৰথম গৈ আছোঁ জুবিন ক্ষেত্ৰ। আজিকালি জাষ্টিছটো নিদিলাক, জাষ্টিছটো দিয়াটো ডাঙৰ কথা নহয়, জুবিন ক্ষেত্ৰখনো ভালকৈ বনাব পৰা নাই। মাজতে এটা ড্ৰাইভাৰ বুলবুল হুছেইন বুলি ড্ৰাইভাৰ যোনটো ড্ৰাইভাৰী কৰে তেওঁ কি কৈছিল, আমি লাইফত জুবিন ক্ষেত্ৰ নাহোঁ, কাৰণ তেখেতক দিল্লীৰ পৰা মানুহ আহি কিনে খাইছি এনকে ৰন্ধে জুবিন ক্ষেত্ৰ ৰাখিছা। এতিয়া জুবিন ক্ষেত্ৰ যাই থাকোঁ, তো ইয়াত দেৰি নকৰোঁ, বলক যাই থাকোঁ। ইয়াৰ পৰা অলপমান আছে, মই অকণমান জুম কৰি দিছোঁ। এইপিনে চাওক, বাটৰে শেষতে বাট চাওঁ তোমালে চিলিণ্ডাৰৰ গাড়ীখনতো কি ধুনীয়া আছে, লেখা আছে। তো গাইছ, আমি তেনেকৈ আহি পালোঁ জুবিন ক্ষেত্ৰ। আৰু আজি হৈছে জুবিন দাৰ 6 মাহিলী, মানে কি তিথিমতে না তিথিমতে গেছি, আজি তাৰিখ মতে মানে তিথিমতে জুবিন দাৰ 6 মাহিলী 16 তাৰিখে গেছি। 16 তাৰিখে গেছি, কিন্তু আজি মানে তাৰিখ মতে আজি জুবিন দাৰ 6 মাহিলী। তো বলক আৰু যাওঁ একবাৰ চাই আহোঁ আৰু সেৱা এটা লৈ আহোঁ। আৰু ভিডিঅ'টো অকণমান লেটকৈ চাই আছে, মানে 6 মাহিলী দিনাখনে ভিডিঅ'টো বনাইছিলোঁ, কিন্তু আপলোড দিওঁতে অকণমান দেৰি হ'ল। আৰু আহি কিনে ডাইৰেক্ট দেখিলোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। সঁচাই কেতিয়া যে জুবিন দাই ন্যায় পাব আৰু কেতিয়া যে সমাধি ক্ষেত্ৰখন অলপমান আপডেট কৰিব, এয়াই যে প্ৰমাণ। চাওক, পাৰ চৰাই যেন তাতে সেনেকৈ আছে সদায়। মানে জুবিন দাই জীৱ জন্তুক কিমান ভাল পাইছিল, কিমান মৰম কৰিছিল। মই কৈছোঁ ভিডিঅ'টো অকণমান পুৰণা, মানে 6 মাহিলীৰ দিনাখনে সেনেকৈ নাগৰাৰ নাম চলি আছিল, লগতে এনেকৈ নাম পাৰ্টি চলি আছিল আৰু কিবা কিবি। এই জুবিন ক্ষেত্ৰক আহি না, মই সদায় এটা কথাই ক'ম, এটা গান যি আছিল যে জুবিন দাৰ, মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে। বাট আমি অকলে অহা নাই বাৰু, আমি দুটা আহিছোঁ। যি নহওক, মানে জুবিন দাৰ মানে সেইটো আচলতে জুবিন দা কৈছিল গৰিমা বৌ, তো গৰিমা বৌ অকলে ক্ষেত্ৰতো আহিলোঁ, কিন্তু এটা কথা কওঁ, জুবিন ক্ষেত্ৰত আহি এইবিলাক দেখিলে বহুত বেয়া লাগে। কাৰণ এই বস্তুটো মানে ডাইৰেক্ট গুচাই দিব লাগে না কি ভাই ৰাজ, তই কি কয়? ডাইৰেক্ট গুচাই দিব লাগে। ডাইৰেক্ট গুচাই মানে চাবা, পোষ্টাৰ ফাটিব পাৰে, বৰষুণ বতাহ লাগি বিভিন্ন কিবা হ'ব পাৰে, কাৰণ এইবিলাক কাগজ বা প্লাষ্টিক, কিন্তু ডাইৰেক্ট গুচাই দিব লাগে না। এনেকে কোনে ৰাখে? এই মাত্ৰ বাহিৰৰ পৰা এটা মানুহ আহি কিনে তেতিয়া এইটো দেখা পাব না, তেওঁৰ কেনে এটা ভাৱ আহিছে। এইটো বস্তুৰ ওপৰত ধ্যান ৰাখক, মানে এইবিলাক বস্তু অলপমান ভাল কৰিব চেষ্টা কৰক। মানে আহি কিনে ডাইৰেক্ট বিনীত দাক লাগ পালোঁ। তো দাদা, জুবিন দাৰ ন্যায়ৰ ওপৰত কি ক'ব আপুনি? আৰু আহি কিনে কি আপগ্ৰেডটো একো হোৱাই নাই, কি ক'ব এই বিষয়ে? আপগ্ৰেডৰ বিষয়টো মই নাজানো, কিন্তু জুবিন গাৰ্গ কেৱল এটা নাম নাছিল, জুবিন গাৰ্গ এটা সত্তা আছিল। আৰু সেই সত্তা যেতিয়া অসমৰ পৰা হেৰাই গৈছিলে, অসম চৰকাৰৰ দায়িত্ব আছিলে কেনেকৈ সেই সত্তাক ন্যায় দিওঁ, কেনেকৈ সেই সত্তাৰ ক্ষেত্ৰখন ভাল কৰোঁ, সেই সত্তাৰ গানখিনি আগুৱাই লৈ যাওঁ। কিন্তু এতিয়া দেখিবলৈ পোৱা যায় যে গোটেই ক্ষেত্ৰখন 6 মাহৰ আগত যেনেকৈ আছিল তেনেকৈ আছে মানুহখিনি যেনেকৈ আহি আছিলে তাতকৈ কমিছে। মানুহখিনি আচলতে আৱেগিক হৈছিলে সেইটো সময়ত, কিন্তু এই অকণমান দূৰত আছে এই জুবিন দাই য'ত বহিছিল শিলটো, সেইটো অকণমান দিনৰ আগতে কোনোবাই মদ পানী খাই মেলি বেয়া কৰি লাট মাৰিছিলে, সেইবোৰ ষ্টৰিও শুনিছোঁ। কিন্তু এইবোৰ হ'ব নালাগিছিল, আচলতে চৰকাৰ দায়িত্ব আছিলে, চৰকাৰে কৰিব লাগিছিল। আৰু এইপিনে এই চাওক, চিৰি কিনে সেনেকৈ সেই হৈ আছে, এইবিলাকৰ ওপৰত একো ধ্যান নাই। জুবিন ক্ষেত্ৰখনৰ একো সেই নাই, কি ক'ব এইবিলাকৰ ওপৰত? মানে জনতাৰ হাতত এতিয়ালৈকে ব্লু প্ৰিণ্ট এটা আহি পেলাই পৰা নাই। কাৰণ এতিয়া ঠিক আছে, আপোনালোকে কিবা এটা কাৰণত আপোনালোকে বনাব পৰা নাই, কিন্তু সেইটো জনতাক এৱেৰ কৰিব লাগে যে কেনেকৈ আপোনালোকৰ প্লেনটো হ'ব, কেনেকৈ আপোনালোকে জুবিন ক্ষেত্ৰ বনাব, এটলিষ্ট ব্লু প্ৰিণ্ট এটা দিয়ক। তো সেইটো বস্তু নাই, মানে কি হ'ব, একো প্ৰজেক্ট নাই, একো সেই নাই, আমি নৰ্মেল ৰাখি থৈ দিছে আৰু নৰ্মেল মানুহ আহিছে সেই কৰিছে। তো এইটো হ'ব নালাগে। তো দাদাকো ধন্যবাদ। আপুনি ক'ৰ পৰা? মোৰ গুৱাহাটীতে ন? ঠিক আছে। তো ইয়াতে আছে জুবিন দাৰ সেই শিলটো চাকিয়ে গুচিৰ সৈতে। সেই আৰু আগতে যিহেতু আহিছা গমে পাই, ইয়াতে বহুত বেনাৰ পোষ্টাৰ গামচা বহুত কিবা কিবি ৰৈ বিনালে এনেকৈ কিবা কিবি লেখাই থকা আছিল। তো সেইবোৰ গোটেই দলিয়াই পেলাইছিল আৰু মানছোঁ কাৰোবাৰ প্ৰাইভেট এৰিয়া, চব প্ৰাইভেট এৰিয়া হ'লে 2013 চন নে 14 চনতে জুবিন দাই ইয়াত জিৰাইছিল। তো ইমান বছৰ সেই ঠাইখিনি এনেকৈয়ে আছে। এতিয়া মানে কি হ'ল, ইয়াত যেতিয়া মানুহ অহা হ'ল, কিবা হ'ল, এই জুবিন দাৰ শিলটো উঘালি পেলাই। তো এনেকুৱা নকৰিব, যাৰেই নহওক আজি মোৰ হ'লেও মই কৈছোঁ, ইয়াত যদি মই আজি অট্টালিকাও বনাওঁ না, যদি মোৰ এৰিয়া হ'লেও ইয়াত যদি মই অট্টালিকাও বনালোঁ, সেই বস্তুটো কিন্তু সেনেকৈ ৰাখিলোঁ। তো অলপমানতো ভাবক না, আমাৰ অসমীয়াৰ আৱেগ, আমাৰ অসমীয়া হিয়াৰ আমঠু জুবিন দা কিমান কি কৰিছে আমাৰ অসমীয়াৰ কাৰণে জুবিন দাই। সেই মানুহজন ইয়াত তাৰ আপোনাৰ কি আপত্তি আছে? মইতো নথৈ আনন্দিত হ'লোঁ যদি এইখিনি মোৰ এৰিয়া হ'লে, কাৰণ সেই মানুহটোৰ বাবে ইয়াত কিমান মানুহ আহে।